তথাকথিত দক্ষ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা সম্পূর্ণরূপে ব্যর্থ। গতিকে আমি যেহেতু এই বান গৰাখহনীয়া সমস্যাটো যেহেতু দীর্ঘদিনীয়া সমস্যা, বিগত 30-40টা বছৰ ধৰি সমগ্র অসমৰ লগতে মৰিগাঁও জিলাৰ উত্তৰ অঞ্চলৰ ৰাইজে নৰক যাতনা ভুগি আহিছে। আৰু এই 30-40টা বছৰত বিভিন্ন সময়ত বিভিন্ন ৰাজনৈতিক দলে চৰকাৰ গঠন কৰিলে, তেওঁলোকে ৰাইজক ভুৱা প্ৰতিশ্ৰুতি দিলে, ৰাইজক ৰাম ঠগন দিলে, ৰাইজক ক'লে যে আমাক ভোট দিয়ক, আমাক ভোট দিলে আমি এই সমস্যা স্থায়ী সমাধান কৰি দিম। কিন্তু কোনো এটা ৰাজনৈতিক দলে এই সমস্যাটো স্থায়ীভাৱে সমাধান নকৰিলে। অৱশেষত ৰাজ্যৰ বিজেপি চৰকাৰে এই সমস্যাটো স্থায়ী সমাধানৰ বাবে এছিয়ান ডেভেলপমেণ্ট বেংকৰ ADP 250 কোটি টকীয়া আঁচনি ধাৰ্য কৰিলে। আৰু আঁচনি ধাৰ্য কৰি জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই নিজে লাহৰীঘাট, টেঙাগুৰি, বুঢ়াগাঁও আদি অঞ্চল পৰিদৰ্শন কৰি তেখেতে দম্বালি মাৰি ক'লে 3টাকৈ ডেডলাইন বান্ধি দিলে। প্ৰথমটো ডেডলাইন ডিচেম্বৰ মাহৰ ভিতৰত কাম আৰম্ভ হ'ব, দ্বিতীয়টো ডেডলাইন জানুৱাৰী মাহৰ ভিতৰত আৰম্ভ কৰিব, তৃতীয়টো ডেডলাইন ফেব্ৰুৱাৰী মাহৰ ভিতৰত কাম আৰম্ভ কৰিব। কিন্তু আজি জুলাই মাহ, এতিয়ালৈকে কাম আৰম্ভ কৰা নাই। গতিকে আজি আমি মৰিগাঁও জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত আমি এক প্ৰতিবাদী অৱস্থান কাৰ্যসূচী আমি হাতত লৈছোঁ লাহৰীঘাট ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ সন্মুখত। আৰু এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে দাবী উত্থাপন কৰিছোঁ, ৰাইজক পৰ্যাপ্ত, প্ৰথম দাবী ৰাইজক পৰ্যাপ্ত পৰিমাণৰ ৰিলিফ প্ৰদান কৰিব লাগে বানে বিধ্বস্ত লোকসকলক, আৰু বান গৰাখহনীয়া সমস্যাটো স্থায়ীভাৱে সমাধান কৰিব লাগে। ব্ৰহ্মপুত্ৰ স্থায়ী প্ৰতিৰোধৰ বাবে এছিয়ান ডেভেলপমেণ্ট বেংকৰ ADP 250 কোটি টকীয়া আঁচনিৰ কাম অতি শীঘ্ৰে আৰম্ভ কৰিব লাগে। মাল্টি প্ৰজেক্ট আঁচনি প্ৰযোজ্য কৰিব লাগে। চৰ অঞ্চলৰ ভূমিহীন লোকসকলক মাটিৰ পট্টা প্ৰদান কৰিব লাগে। আৰু যদি এইখিনি নকৰে, বান গৰাখহনীয়া সমস্যাটো স্থায়ী সমাধানৰ কাম অতি শীঘ্ৰে যদি আৰম্ভ নকৰে, ৰাজ্যক যদি পৰ্যাপ্ত পৰিমাণৰ ৰিলিফ যদি প্ৰদান নকৰে, আমি ধাৰাবাহিকভাৱে গণতান্ত্ৰিক আন্দোলন আমি গঢ়ি তুলিবলৈ বাধ্য হ'ম। জয় আই অসম। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।